আগষ্টৰ পিছত আমাৰ ৰাজ্যত কেতিয়াও কোনেও নেদেখা এক বিশাল অৰুণোদয় আহিব, মহিলা উদ্যমিতা আহিব, এটিকলি দুটিপাত আহিব, আত্মনিৰ্ভৰ অসম অভিযান হ'ব, নতুন যুৱক যুৱতীয়ে চৰকাৰী চাকৰি হ'ব, এক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানত 1 লাখ, চৰকাৰী চাকৰি 60,000, প্ৰায় অহা 6 মাহনো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম। কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম। 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব। CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম। ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ, তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম, যাতে এই কেইটামান দিন আমি খুব চিনচিয়াৰলি চৰকাৰী আঁচনি কেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ। কাৰণ অসমৰ ৰাইজে আশা কৰিছে যে যোৱা 4টা বছৰত আমি যিমানবিলাক ঘোষণা কৰিলোঁ, প্ৰত্যেকটো ঘোষণাত আমি যাতে বিধানসভা নিৰ্বাচনৰ আগতে বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। চৰকাৰী বিষয়াসকলৰ দ্বাৰাই এই সকলোবোৰ কাম কৰা সম্ভৱ নহয়। কাৰণ মই দেখা পাইছোঁ অৰুণোদয়ত 40 লাখ, মহিলা উদ্যমিতাত 33 লাখ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানত 1 লাখ, চৰকাৰী চাকৰি 60,000, প্ৰায় অহা 6 মাহৰ ভিতৰত আমি 1 কোটি পৰিয়ালৰ ওচৰত যাব লাগিব। চৰকাৰী আঁচনি 1 কোটি পৰিয়ালক স্পৰ্শ কৰিব। এনে বিশাল কাম কেৱল মাত্ৰ চৰকাৰী বিষয়াসকলে কৰা সম্ভৱ নহয়। সকলোৱে এই আঁচনিত সহযোগিতা কৰিব লাগিব। ইলেকশ্যনত জিকাজনেও কৰিব লাগিব, ইলেকশ্যনত হাৰাজনেও কৰিব লাগিব। আৰু সকলোৱে মিলি চৰকাৰৰ প্ৰতিটো আঁচনি জনসাধাৰণৰ মাজলৈ আমি নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত লৈ যাব লাগিব। মই আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। ইয়াৰ উপৰিও 15 আগষ্টৰ পিছত আমাৰ ৰাজ্যত কেতিয়াও কোনেও নেদেখা এক বিশাল অৰুণোদয় আহিব, মহিলা উদ্যমিতা আহিব, এটিকলি দুটিপাত আহিব, আত্মনিৰ্ভৰ অসম অভিযান হ'ব, নতুন যুৱক যুৱতীয়ে চৰকাৰী চাকৰি হ'ব, এক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানত 1 লাখ, চৰকাৰী চাকৰি 60,000, প্ৰায় অহা 6 মাহনো আগবঢ়াই দিবলৈ অনুৰোধ কৰিম। কাৰণ আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈ আমি নিৰন্তৰ 125টা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিম। 30 জুনৰ পিছত তাক আৰু আমি ঠিক কৰাৰ বাবে সুবিধা নাথাকিব। CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰো হিতাধিকাৰী নিৰ্মাণৰ কাম বা যোগ্য যুৱকৰ নাম 30 জুনৰ ভিতৰত শেষ কৰিবৰ বাবে মই আমাৰ বিধায়ক আৰু পঞ্চায়ত বা আমাৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম। ঠিক তেনেধৰণে আমাৰ চৰকাৰে লোৱা প্ৰত্যেকটো আঁচনি আমি যাতে
জুনৰ ভিতৰত সম্পূৰ্ণভাৱে জিলা পৰ্যায়ৰ পৰা ইয়াৰ কাম শেষ কৰিব পাৰোঁ তাৰ বাবে মই আপোনালোকৰ সহযোগিতা বিচাৰিম যাতে এই কেইটামান দিন আমি খুব সিনসিয়াৰলি চৰকাৰী আঁচনি কেইটাৰ কাম আমি সমাপ্ত কৰিব পাৰোঁ কাৰণ অসমৰ ৰাইজে আশা কৰিছে যে যোৱা 4টা বছৰত আমি যিমানবিলাক ঘোষণা কৰিলো প্ৰত্যেকটো ঘোষণাত আমি যাতে বিধানসভা নিৰ্বাচনৰ আগতে বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ চৰকাৰী বিষয়াসকলৰ দ্বাৰাই এই সকলোবোৰ কাম কৰা সম্ভৱ নহয় কাৰণ মই দেখা পাইছো অৰুণোদয় 40 লাখ মহিলা উদ্যমিতাত 33 লাখ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানত 1 লাখ চৰকাৰী চাকৰি 60,000 প্ৰায় অহা 6 মাহৰ ভিতৰত আমি 1 কোটি পৰিয়ালৰ ওচৰত যাব লাগিব চৰকাৰী আঁচনি 1 কোটি পৰিয়ালক স্পৰ্শ কৰিব এনে বিশাল কাম কেৱল মাত্ৰ চৰকাৰী বিষয়াসকলে কৰা সম্ভৱ নহয় সকলোৱে এই আঁচনিত সহযোগিতা কৰিব লাগিব ইলেকশ্যনত জিকাজনেও কৰিব লাগিব ইলেকশ্যনত হাৰাজনেও কৰিব লাগিব আৰু সকলোৱে মিলি চৰকাৰৰ প্ৰতিটো আঁচনি জনসাধাৰণৰ মাজলৈ আমি নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত লৈ যাব লাগিব মই আপোনালোকৰ সহযোগিতা কামনা কৰিছো ইয়াৰ উপৰিও